Hello viewers, আমি আছো এতিয়া ভিক্টৰিছৰ টপ এণ্ড ভেৰিয়েণ্টত আৰু আজি টপিক হ'ব 64 কালাৰ চেঞ্জিং এম্বিয়েণ্ট লাইট। সো কালাৰ এম্বিয়েণ্ট লাইটটো আপোনালোকে দেখা পাইছে, দিছ ইজ দি কালাৰ, ইজ গ্ল'য়িং। এইটো পেনেল যেনেকৈ গ্ল' কৰি আছে পিংকিছ কালাৰ এটাত। এইটো ইয়াতে নহয়, আপোনাৰ অকল ইয়াতে গ্ল' নকৰে, আপোনাৰ চাৰিখন দৰজাৰ যিটো ড'ৰ হেণ্ডেলছ আছে তাতো গ্ল' কৰিব। সো আমি এটা জানিম যে এম্বিয়েণ্ট লাইটটো চেঞ্জ কেনেকৈ কৰিম, বা তাৰ আগতে জানিম যে এম্বিয়েণ্ট লাইট ক'ত পোৱা যায়। ডেট মিনছ যদি আপোনাৰ গাড়ীখনৰ ভিতৰত, যেনেকৈ মই টপ এণ্ড ভেৰিয়েণ্টত বহি আছোঁ, এইখনত আপোনাৰ স্মাৰ্ট প্লে প্ৰ' এক্স আহি যায়, তো ইয়াৰ ভিতৰতে আপুনি এম্বিয়েণ্ট লাইটৰ সুবিধাটো পাব। ঠিক আছে, তো এতিয়া এম্বিয়েণ্ট লাইটটোৰ আপুনি কেনেকৈ অন কৰিব তাৰ ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আমি জানিম। তো ফাৰ্ষ্ট প্ৰচেছ হৈছে যে আমি প্ৰথমতে মেইন মেনু অপশ্যনটো ক্লিক কৰিম। দেন আপোনাৰ আগত বহুতকেইটা অপশ্যন দেখি পাব, তো ইয়াতে আমি যাব লাগিব ছেটিঙৰ ভিতৰত। ছেটিঙত ক্লিক কৰাৰ লগে লগে আপুনি দেখিব এম্বিয়েণ্ট লাইট বুলি এটা অপশ্যন দেখিব, তাতে আপুনি ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপুনি পাব তিনিটা আৰু অপশ্যনছ, দে আৰ 3 more অপশ্যনছ। ফাৰ্ষ্ট ইজ দি অন অফ বাটন, যিটো আপুনি অন অফ আৰু অফ কৰিব পাৰে এম্বিয়েণ্ট লাইটটো। যেনেকৈ আপুনি দেখাই দিওঁ যে এবাৰ যদি অফ কৰি দিওঁ চাওক এইটো লাইট অফ হৈ গৈছে। ঠিক আছে, চিমিলাৰলি অন কৰিলে সি অনো হৈ যাব। ছেকেণ্ড অপশ্যনটো হৈছে ব্ৰাইটনেছ। তো ব্ৰাইটনেছটো কৰিছে কি যে আপোনাৰ এম্বিয়েণ্ট লাইটৰ ব্ৰাইটনেছটো মানে ইণ্টেনচিটিটো কিমান বেছি ব্ৰাইট या কিমান বেছি ডিম হ'ব লাগে, সেইটো আপুনি নিজৰ চইচৰ মতে থ্ৰু দ্য শ্লাইড কৰি কেনে আপুনি বহোৱা কমাব পাৰিব। ঠিক আছে, এইটো আপোনাৰ ছেকেণ্ড অপশ্যনটোৱে সুবিধা দিছে। এণ্ড থাৰ্ড অপশ্যন ইজ দি কালাৰ চেঞ্জিং, যিটো আমি প্ৰথম ষ্টাৰ্টিঙত কৈছিলোঁ 64টা কালাৰ চেঞ্জ কৰিব পাৰি, সেইটো বস্তু আপুনি থাৰ্ড অপশ্যনত পাব। দিছ ইজ এ কালাৰ। তো কালাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখিব যে এটা চাৰ্কুলাৰ ডিজাইনত এটা কালাৰ পেলেট আছে, য'ত আপুনি দেখিব ভেৰিয়াছ শ্বেডছ আছে। ইয়াত মই দেখি পাইছোঁ বহুতখিনি শ্বেডছ আছে, আৰু যিমানকেইটা শ্বেডছৰ ওপৰত মই এইটো ৰাখিছোঁ প্ৰত্যেকবাৰ এই শ্বেডছৰ কালাৰটো চেঞ্জ হৈছে। এতিয়া চাব, এতিয়া কালাৰটো কি হৈ আছে, আমাৰ ওচৰত আছে পিংকিছ। এতিয়া যদি মই ইয়াক এই ৰেড কালাৰৰ ওপৰত ষ্টেণ্ড কৰি এৰি দিওঁ, উইদিন ফিউ ছেকেণ্ডছ এই ৰেড কালাৰটোৱে সি এডাপ্ট কৰি লৈছে ছেইম টু ছেইম। চিমিলাৰলি আপোনাৰ যিটো পচন্দ হয় সেইটো কালাৰত আপুনি ছেট কৰিলে গাড়ীখনে নিজে নিজে চেঞ্জ হৈ যাব।